গুড মৰ্ণিং এভৰিৱান লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি আমি ৰুমত সোমাওঁতে 12টা বাজিছে হোমষ্টেত, আৰু শুওঁতে মেলোঁতে আমাৰ বাজিছে 2টা। 1:30 বজাত আমি ভাত খাই উঠিছোঁ আৰু আমাৰ টোপনি যাওঁতে মেলোঁতে 2:30 বাজিছে। এতিয়া চব শুই আছে, মই অকল উঠিছোঁ। কালি নহয় মানে আচলতে আজি ৰাতি হ'ব 12টা বজাত আমি ৰুম সোমাইছোঁ। কালি নহয়, মই কালি বুলি কৈছোঁ। আজি 11টা বজাত ওলাই যোৱা কথা আছে, কিন্তু কেইটা বজাত ওলাই যোৱা হয় চাওঁ আমি, কাৰণ এতিয়ালৈকে কোনো উঠা নাই, শুয়ে আছোঁ আমি চব। মই এইটো পিছে কিটচেনত ভিডিঅ' কৰিছোঁ দেই, সেইটো কাৰণে এইটো মানে ফিল্টাৰটো ওলাই গৈছে। তো আজি আমি 11টা বজাত ওলাই যোৱাৰ কথা আছে, কিন্তু 11টা বজাত ওলাই যাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ। এতিয়া একদম চব ভাগৰত শুই আছে, কোনো উঠা নাই। ভিডিঅ'টো আপোনালোকে চাই থাকিব। চাহ খাবলৈ এতিয়া লৈছোঁ। কেইটা বাজিছে? 10টা বাজিছে। আজি বোলে ভিনদেউ বোলে আমাক ক'বালৈ নিব, কিন্তু ক'ত নিয়ে কি নিয়ে বোলে ছাৰপ্ৰাইজ। কেনি নিব? ছাৰপ্ৰাইজ বোলে আজি ক'বালৈ নিব আমাক। ক'ত নিয়ে এতিয়া, ক'লৈ যাম আমি, কি কৰিম? এই গুৱাহাটীলৈ মানে এইটো একদম ৰহস্য হৈ আছে একদম। হাই কৈ দিয়া। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং কৈ দিয়া বেটা। এইফালে 12টামান বজাত ওলাই যাম, ভাত খাম, ভাত বনাব লাগিব। চব্জি তব্জি একো নাই, ভিনদেউৱে যাব আনিবলৈ যাব, ওচৰৰ পৰা অলপ ওচৰৰ পৰা আনিবলৈ যাব। এতিয়া আমি ৰেডি হ'ব লৈছোঁ, ওলাই যাম আৰু। এতিয়া 1:15 হৈছে, 2টা বজাৰ আগত ওলাই যাম। 2টা নেবাজে, 1:30 পিছত যাম আৰু 1:30 পিছত যাম। 2টামান বজাত পোৱাকৈ যাম। য'ত যাম, এতিয়া ক'ত যাম সেইটো নাজানো, আপোনালোকে চাই থাকক, কাৰণ ময়ো গম নাপাওঁ। আপোনালোকক গৈ দেখাম। ৰেডি হৈ গ'লোঁ, এতিয়া আমি যাম আৰু। ভিনদেউৱে ক'লে যে তুমি মানে ফ্ৰক স্কাৰ্ট টাইপৰ মানে নিপিন্ধিবা, তুমি কিবা জিন্স পেণ্ট টপ টাইপৰ পিন্ধিবা। সেইকাৰণে মই এই জাম্পছুটটোকে পিন্ধি ল'লোঁ। আমি এতিয়া বাহিৰত ৰখি আছোঁ। বাহিৰৰ পৰিৱেশটো দেখিছেনে, ইমান ধুনীয়া, একদম ঠাণ্ডা পূৰা, একো হাই হাল্লা নাই। সিহঁতি আহি খুব ভাল পাইছে, খুব খেলিছে একদম পূৰা। বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া। আমি আহিছোঁ পুনো, মানে ভিনদেউ যিটো জেগাত আমাক ছাৰপ্ৰাইজ দিম বুলি কৈছিলে, সেইটোৱে এইটো জেগা। এইটো হেনো ফাৰ্ষ্ট ছাৰপ্ৰাইজ। প্ৰথমতে ভাবিছিলোঁ যে তেওঁ কি ছাৰপ্ৰাইজ দিব, এনেকুৱা এটা জেগালৈ নিব হেনো, আগতে গৈ পোৱা নাই। তো সেই জেগাটো হৈছে এইটো জেগা। ডাঙৰ দে, স্পেচটো এইফালে আছে নেকি? ইফালে আমি এতিয়া গৈ আছোঁ জুনিয়ৰ ক্লাছলৈ। সৰু বাচ্চাখিনিৰ গৈ আছোঁ। ইয়াত ডাঙৰেও খেলিব পাৰে, সৰুৱেও খেলিব পাৰে, কিন্তু আমি ইহঁতৰ লগতহে গ'লোঁ, সৰুখিনি তাতহে গ'লোঁ। ইয়াত মানে বিভিন্ন ধৰণৰ আছে, আপুনি কি খেলিব। আমি মানে কি কৰিছোঁ জানেনে, এহেঁতি যে খেলিছে তাতে গৈ আমিও খেলিছোঁ। মানে আমাৰ এক্সট্ৰাকৈ আকৌ ডাঙৰ মানুহৰ কাৰণে ল'বলগীয়া হোৱা নাই। মানে এহেঁতি খেলিছে ন, আমিও লগতে খেলি দিছোঁ আৰু। ইয়াতে গেমছ বহুত আছে দেই, নামবিলাক আছিলে, কি নাম আছিলে কৈছিলে, মানে ইমান মনত নাই, পাহৰি গৈছোঁ। আপোনালোকক দেখাই গৈ আছে, আপোনালোকে চাই গৈ থাকক। আৰু এইযোৰ মোজা দিছে, দেখিছেনে? মোৰ মানে মোজাযোৰ থাকি আহিলে, মই যিযোৰ পিন্ধি আহিছিলোঁ সেইযোৰ নহ'ব বুলি ক'লে তেওঁলোকে। সেইকাৰণে তেওঁলোকৰ ফালৰ পৰা আকৌ এযোৰ দিছে। এইযোৰ কৈছে যে আপুনি এইযোৰ পিন্ধি ল'ব লাগিব, মোৰযোৰ নহ'ব, মোৰযোৰ তাতে খুলি থৈ দিলোঁ মই। তো বাহেঁতি যিকেইযোৰ পিন্ধি আহিছে সেইকেইযোৰ হ'ব, মোৰযোৰ নহ'ব বুলি ক'লে। চ' তেওঁলোকে আকৌ 30 rupees দি এক্সট্ৰাকৈ, মানে চাৰ্জ লৈছে যেনিবা, এক্সট্ৰাকৈ আকৌ এইযোৰ মোজা দিছে। পটাপট পিন্ধি লৈছোঁ। আমি তাতে ৰখি আছিলোঁ, আমাৰ মানে আগৰখিনি খেলি আছিলে তাত। তেওঁলোকে ওলোৱা পিছতহে আমি সোমাব পাৰিম। এইখিনি একদম পূৰা ধুনীয়া, খুব ধুনীয়া এইখিনি। আৰু স্পেচটো বহুত ডাঙৰ, মানে একদম ঢেৰ খেল, কৈছোঁ নহয়, ঢেৰ খেল একদম। সৰু সৰু বাচ্চা পোৱালি, আমাৰ এহেঁতৰ জোখৰবিলাক আহিছে, এহেঁততকৈ সৰুবোৰো আহিছে, কিন্তু এহেঁততকৈ ডাঙৰবোৰো আহিছে।
আৰু এইবোৰ দেখিছেনে একদম চেনিগুটিৰ নিচিনা। এইখিনি মানে ইহঁতি খেলিছে, আমি লগতে তাতে গৈ বহি দিছোঁ, মানে আমিও খেলা নিচিনাই হৈছে তেহেঁতৰ লগতে। আমি তিনিটাও গৈ লগতে বহি দিছোঁ আৰু তেহেঁতৰ তিনিটাৰ লগতে। আমি টোটেল 6টা গৈছোঁ, মানে এটা পোৱালিৰ লগত এটা গাৰ্জেন যাব পাৰে। চ' আমাৰ 3টা পোৱালি, আমি 3টা গাৰ্জেন সোমাই দিলোঁ লগতে। আমাৰো মানে সেই লগতে খেলা হৈ গ'ল। ভিডিঅ'টো আগলৈকে চাই থাকক, আপোনালোকক দেখাই গৈ আছোঁ কি কি এহেঁতি খেলিলে নাই খেলা, গোটেইখিনি দেখাই গৈ আছোঁ। আৰু এটা ভাল কথা কি জানেনে, ইয়াতে আপোনালোকে মানে কিবা খাওঁ বুলি ক'লেও খাব পাৰিব। ৰেষ্টুৰেণ্ট টাইপ আছে, মানে ৰেষ্টুৰেণ্টেই আছে আৰু সৰু সৰু বাচ্চাবিলাকে বহি বহি খাব পাৰে। তাতে মানে পিজ্জা, কফি এইবিলাক চব পোৱা যায়। ইয়াতে একেজনীকে ৰেকৰ্ডিং কৰিছোঁ বুলি আপোনালোকে নাভাবিব দেই। আমাৰ আকৌ টুইন আছে নহয়, দুজনী যে, সেই দুইজনীকে কৰিছোঁ মানে। এজনী সৰুজনী, আগতে আছিলে ডাঙৰজনী, দুইজনীকে কৰিছোঁ। It's been too long now. I think that I want a second guess you, a second guess me, a second guess them. Don't second guess me. Live in the moment, 'cause we are so free. And in this moment, life is like a dream. Live in the moment, 'cause we are so free. And in this moment, life is like a dream. So come a little closer, but don't hold your breath. Silence in the background, violence in your eyes now. এফালে তেহেঁতি খেলি আছে যে, মই আৰু বায়েও তেহেঁতৰ লগত লাইনটো পোনাই দিছোঁ মানে। দুইজনী বা ইফালে আছে, মই ইফালে। এইখিনি হৈছে 18+ এবভখিনি নেকি? অঁ হয় চাগে। মই টিকেটটো কাটোতে ইমান ধৰিব নোৱাৰিলোঁ, কাৰণ ভিনদেউহে টিকেট কাটিছে, মই ইমান গম নাপাওঁ। কিন্তু মই জনাত আমি যাব পাৰোঁ তাৰমানে। How long can you hold until your breath falls? It's been too long now. I think that I এইবাৰ আমাৰ হৈ গ'ল, আমাৰ টাইম আপ হৈ গ'ল। তেওঁলোকে এটা টাইম দিয়ে। ত' আমি এতিয়া খুব ভোক লাগিছে, আমি এতিয়া এফালে গৈ আছোঁ, ৰেষ্টুৰেণ্ট এখনলৈ গৈ আছোঁ আচলতে। আমি এতিয়া খাই মেলি তলত উঠি আছোঁ কেবৰ কাৰণে। ভিনদেউলে আকৌ এটা ছাৰপ্ৰাইজ দিব। ত' আমি এতিয়া তলত উঠি আছোঁ। অলপ ঠাণ্ডা পৰিছে, মিহি ঠাণ্ডা পৰাৰ কাৰণে
জেকেট পিন্ধি ল'লোঁ, যাৰ ওচৰত যি আছে আৰু। ভিনদেউৰ ছেকেণ্ড ছাৰপ্ৰাইজটো হৈছে এইটো, একুৱা কাৰ্নিভেল প্লাছ এক্সপ'। এইটো পিছে বেছিদিন নাথাকে, 23 নৱেম্বৰলৈকেহে থাকিব। ইয়াতো গৈ ইমানেই ভাল লাগিলে, আমি এইবিলাক যিবিলাক মাছ আমি টিভিতে দেখি থাকোঁ, ইয়াত ঢেৰ বিভিন্ন ধৰণৰ মাছ। মই নামবিলাক ইমান মোৰ মনত নাই, কিন্তু ওপৰত লিখি থোৱা আছে ঢেৰ বিভিন্ন ধৰণৰ মাছ। একদম মানে ইমানেই ধুনীয়া ধুনীয়া মাছ। ইয়াত মই সৰু সৰু ক্লিপছ, চবৰে অকণমান অকণমান ক্লিপছ বনাই আনিছোঁ। চবৰে মানে কি আৰু ঢেৰ আছিলে, মই পৰা নাই, ইমানখিনি মই আনিব পৰা নাই, কিন্তু হ'লেও আপোনালোকৰ কাৰণে অকণমান অকণমান সৰু সৰু ক্লিপছ লৈ আহিছোঁ। মই ইয়াতে আৰু এটা ভুল কি কৰিলোঁ জানেনে? এইখিনি মাছখিনি মই মানে ওপৰত নাম লিখা আছে, কিন্তু মই নামখিনি ফটো বা ভিডিঅ'জ তুলি নানিলোঁ। সেইকাৰণে আপোনালোকে নামখিনি মানে আপোনালোকে ইমান গম নাপাব, কিন্তু হ'লেও মাছখিনি চাব পাৰিব। ভিডিঅ'টো আগলৈকে চাই থাকিব, আপোনালোকে ঢেৰ দেখা পাব, অলপ অলপ সৰু সৰুকৈ। How long can you hold onto your breath for? It's been too long now. I think that I want a second guess you, a second guess me, a second guess them. Don't second guess we live in the moment, 'cause we are so free. And in this moment, life is like a dream. Live in the moment, 'cause we are so free. And in this moment, life is like a dream. So come a little closer. হাই, মই এতিয়া পালোহি, আমি পালোহি, ওলাই গৈছিলোঁ যে আহি পালোহি। আপোনালোকক এতিয়া ৰুমটো দেখাইছোঁ। এইখন হয় বেলকনি। স্পেচটো বহুত ডাঙৰ, বহুত জেগা আছে। এইফালে গাড়ী পাৰ্কিং কৰে, এইফালে আৰু ওপৰত ঢেৰ ৰুম আছে। এইখন যে দেখাইছে, এইখন হৈছে ৰেষ্টুৰেণ্ট। ইয়াতে ৰেষ্টুৰেণ্ট, আমি গৈ তাত খাওঁ বুলি ক'লেও খাব পাৰি। আৰু এইটো হৈছে আমাৰ ৰুমৰ এণ্ট্ৰিটো। আমাৰ এনে দুটা ৰুম আছে। এইটো হৈছে ফ্ৰণ্টৰ ৰুমটো, ফাৰ্ষ্ট ৰুমটো। আমাৰ ৰুমৰ অৱস্থাটো অলপ বেয়া দেই, ইগন'ৰ কৰিব। আমি মানে ইমান ৰুমটো চফা কৰি থৈ যাব নোৱাৰিলোঁ। এয়া মই এই পিকচাৰখন ভাল লাগিছে, বিছনাৰ ওপৰত আছে, ভাল লাগিছে। এইটো হৈছে ফাৰ্ষ্ট ৰুম আমাৰ। ইয়াতে আছে টিভি আৰু বিশেষ ড্ৰেছিং আইনা এখন আছে, আৰু এনেকৈ পিকচাৰ্ছ আছে। এইটো হৈছে ছেকেণ্ড ৰুম। ৰুম দুটাটো, এটা এইটো, এটা এইটো। ৰুমকেইটা বিশেষ ইমান ডাঙৰ নহয়, কিন্তু একদম মানে ফেমিলি, সৰু সুৰা ফেমিলি আহি থাকোঁ বুলি ক'লে পাৰে। এখন বিচনা, বেড, এইকেইটা আমাৰ ঘৰৰ বেগকেইটা আনিছিলোঁ। এইফালে কাপোৰ আছে। এইখন হৈছে ডাইনিং, ইয়াতে আমি ভাত খাওঁ। একদম ধুনীয়াকৈ সজাই থোৱা আছে, খুব চিম্পল। অফ হোৱাইটত আছে ৰুমটো, একদম ধুনীয়া। এইটো হৈছে কিটচেন। কিটচেনটো অকণমানি, ধুনীয়া একদম। অলপ মানে হেৰি হৈ আছে, লেতেৰা হৈ আছে। এইটো হৈছে কিটচেন। ইয়াতে আছে এটা বেচিন, ৰ'ব আৰু এইটো হৈছে বাথৰুম। মই লাইটটো দি দিছোঁ, ৰ'ব দেই, দিয়া আছে নাই জানো। অঁ, দিয়া আছে লাইট। এইটো হৈছে বাথৰুমটো। বাথৰুমটো ঠিকে আছে, ইমান বেয়া নহয়। আপোনালোকে 4টা মানুহ যদি আহে উইথ ফেমিলি, ল'ৰা ছোৱালীৰ লগত যদি আহে, এটা বা দুটা ল'ৰা ছোৱালীৰ লগত যদি আহে, একদম ধুনীয়াকৈ আহি থাকিব পাৰিব। ৰুমটো কেনেকুৱা লাগিলে জনাব। এইটো হৈছে ৱাৰ্ড্ৰব। ৱাৰ্ড্ৰবত ইয়াত বিশেষ আমাৰ বস্তুহে আছে,
এনেকৈ ইমান বেলেগ বস্তু নাই, ব্লেংকেট এখন আছিলে আৰু কিবা কিবি তেওঁলোকৰ কাপোৰ আছিলে। এইটো হৈছে তলৰ ৱাৰ্ড্ৰব, ইয়াত জোতা চোতা থ'ব পাৰি। সেয়াই, সিমানেই। এইখন হৈছে চফা এখন আছে ইয়াত, আৰু ইয়াতে আছে ৰুলছ এণ্ড ৰেগুলেশ্যন। এইটো দেই, ৰুমৰ নামটো হৈছে এইটো, হেপী হোম লিভিং। আৰু এইটো হৈছে আপোনাৰ বাহিৰতো। কথা পাতিছে দিছে নাই তাই? ইজনী সিজনী ভাষা বুজি পায় আকৌ দেই, লেংগুৱেজটো বুজি পায়, কি কৈছে কি নাই কোৱা। কিন্তু তেহেঁতৰ ইমান মাত ফুটা নাই, কিন্তু তেহেঁতি ইজনীয়ে সিজনীৰ কথা বুজি পায়। বাহিৰতো এইটো একদম ধুনীয়া। এইখিনি বগেনভেলিয়া, ইয়াত হোৱাইট এণ্ড পিংক আছে, খুব ধুনীয়া। এয়া আজি ডিনাৰ, একদম চিম্পল, ভাত, দালি আৰু মাংস মানে চিকেন। আৰু চিকেনটো ইয়াতে অৰ্ডাৰ দি দিলোঁ, বাকী দাইলটো আমি ৰাতিপুৱা বনাই থৈ গৈছিলোঁ। ৰাতিপুৱা মানে ভাতেই খাই গ'লোঁ, খোৱা দেৰি যে, তাৰপিছতে ভাতটো বায়ে বনালে আৰু হৈ গ'ল। এতিয়া ভাত খাই মেলি আজৰি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। এণ্ড থেংক ইউ ফৰ ৱাচিং।